Good morning, মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 9 ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালীটো আলোচনা কৰি আছিলো। আজি আমি এইটো ভিডিঅত অনুশীলনী 1.2 টো আলোচনা কৰিম। এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো। আমি অনুশীলনী 1.2 যোৱাৰ আগতে আমি প্ৰথমে অপৰিমেয় সংখ্যাবিলাক কেনেদৰেনো সংখ্যা ৰেখাত প্ৰকাশ কৰা হয় তাৰ বিষয়ে কিছু জানি লওঁ আহা। আমি অপৰিমেয় সংখ্যা কি আছিলে? পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা সংখ্যা ৰেখা কি আছিলে √2 √3 √5 এনে ধৰণৰ সংখ্যাবিলাক কি আছিলে অপৰিমেয় সংখ্যা। আমি এনে ধৰণৰ সংখ্যাবিলাক কেনেদৰেনো সংখ্যা ৰেখাত প্ৰকাশ কৰে তাৰ বিষয়ে এতিয়া আলোচনা কৰো আহা। আমি সংখ্যা ৰেখাডাল বনাই ললো। আমি সংখ্যা ৰেখাডাল বনাই ললো। এতিয়া কি কৰিম আমাৰ সংখ্যা ৰেখা ওকে সংখ্যা ৰেখাডাল বনালো। আমাক এতিয়া কি বহাব লাগে? আমি প্ৰথমে √2 টো সংখ্যা ৰেখাত বহাও আহা। এতিয়া আমি 0 পৰা 0 লৈকে 1 একক ধৰি লৈছো। এটো আমি 1 ইউনিট 1 একক আৰু ইয়াৰ পৰা আমি 1 একক লৈ লৈছো। 0 পৰা ইয়াৰ পৰা 1 একক ললে ইয়াৰ পৰা ল'ব লাগিব আমি ইয়াৰ পৰা 1 একক এটো 1 একক আৰু এটো আমি এতিয়া লগ লগাই দিম। এটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল। এতিয়া এটো কি হৈ যাব b আৰু এটো p। এটো কি আছিল h। h টো কি হৈ যাব এটো জানিবলৈ হলে মানে আমি কি কৰিব লাগিব? তোমালোকে পাইথাগোৰাছ থিওৰামটো মনত আছে নে? এতিয়া আমি পাইথাগোৰাছ থিওৰামটো কি আছিল আনসার রূপে ab c এটোটা কি হয় সমকোণী ত্ৰিভুজ। ইয়াত সাপোজ bc টো আমি কিমান ধৰি লৈছো এটো 1 একক আৰু এটো কি আছে আমাৰ p টো কিমান আছে 1 একক। এতিয়া আমাক কি উলাব লাগে ac bc টো আছে 1। আমাৰ ইয়াৰ ফৰ্মুলাটো কি আছিল ac স্কয়ার ইকুয়াল টু bc স্কয়ার প্লাস ab স্কয়ার। মানে এটো কি আছিল হাইপোটেনাস এটো বেস আৰু এটো কি আছিল পারপেন্ডিকুলার। এতিয়া হলে মানে কি হ'ব h টো কি h স্কয়ার ইকুয়াল টু bc b ভ্যালুটো কিমান আছে 1 প্লাস ইয়াৰ ভ্যালুটো কিমান আছিল 1 ab স্কয়ার। এতিয়া h স্কয়ার ইকুয়াল টু কিমান হ'ব 1 প্লাস 1 ইকুয়াল টু h ইকুয়াল টু √2। গতিকে ইয়াৰ h ৰ ভ্যালুটো কিমান হ'ব এটো আমাৰ √2। আমি এটো আমি নাম্বার দি দিব পাৰো a b c এটো নাম্বাৰখন কৰি দিব পাৰো a b c বা যিকোনো লিখিব পাৰা a b c টো আহিলে আমি এতিয়া কি পালো √2 টো বহাই দিলো ইয়াত। এতিয়া তোমালোকে কি কৰিবা ইয়াৰ পৰা তোমালোকে কম্পাস লবা। তোমালোকে কম্পাস লৈ মেলি ইয়াত এনেদৰে বহাই মেলি এটো তোমালোকে ইয়াৰ পৰা এনেদৰে এই সংখ্যা ৰেখা কাটি দিবা আৰু যতে সংখ্যা ৰেখাত কাটিব হেতুৱে কি হ'ব আমাৰ √2। গতিকে আমি এতিয়া সংখ্যা ৰেখাত √2 টো বহাই দিলো। আশা কৰো সকলোৱে √2 টো বুজি পালা। এতিয়া আমি √3 টো কেনেকৈ সংখ্যা ৰেখাত প্ৰকাশ কৰি তাৰ বিষয়ে আলোচনা কৰো আহা। এতিয়া আমাৰ হ'ব √3। আমি যেহেতু ইয়ালৈকে কি পালো আমি √2 টো ইয়ালৈকে পালো। গতিকে আমি ইয়াত বেসটো চেঞ্জ কৰি দিম আমি √2 যদি ইয়াত বহাই দিও তেতিয়া কি হ'ব আমি তলৰ এককটো যদি √2 লওঁ তেতিয়া কি হৈ যাব ফলে বেসটো কি হৈ যাব √2 হোল স্কয়ার √2 যদি স্কয়ার কৰি দিও তেতিয়া কি হৈ যাব আমাৰ 2 আহিব আৰু এফালে 1 ইকুৱেল টু কিমান হৈ যাব √3 টো পালো। এতিয়া আমি ইয়াত সংখ্যা ৰেখাত বহাই দিম। কেনেদৰে বহাম ইয়াক আমি আমাৰ ইয়ালৈকে যেহেতু ইয়ালৈকে কিমান ধৰিছিলো আমি √2 ইয়াত আমাৰ
আহিছে √2 গতিকে এইটো আমাৰ তলৰ বেসটো কিমান লৈছিল √2 আৰু ওপৰ পাৰপেন্ডিকুলাৰটো কিমান লম আমি 1 ইউনিট এতিয়া আমি এইটো লগাই দিম এইটো বেসটো কিমান ধৰিছিলো আমি √2 A B O N পাৰপেন্ডিকুলাৰ টু 1 ইউনিট তেতিয়া আমি কিমান পাইছিলো √3 এতিয়া তোমালোকে কি কৰিবা পুনৰ ইয়াৰ পৰা এনেদৰে তোমালোকে কম্পাস লবা আৰু কম্পাস লৈ মেলি তোমালোকে ইয়াৰ পৰা এটো এনেদৰে কম্পাসৰে তোমালোকে লগাই দিবা সংখ্যা ৰেখা তেতিয়া এটো কি হৈ যাব আমাৰ √3 আশা কৰো সকলোৱে √2 আৰু √3 সংখ্যা ৰেখাত কেনেদৰে বহালো তাৰ বিষয়ে বুজি পালা এতিয়া আমি অনুশীলনী 1.2 টো আলোচনা কৰিম আহা এতিয়া আমি 1.2 টো আলোচনা কৰো এতিয়া আমি অনুশীলনী 1.2 কোৱেশ্চন বিলাক কৰিম এক নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ উক্তি বিলাক সত্য নে অসত্য লিখিবলৈ কৈছে তো প্ৰথম কোৱেশ্চনটো দিছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা কৈছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা কাক কোৱা হয় বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুই ধৰণৰ সংখ্যা লগ লাগি গঠিত হৈছে পৰিমেয় আৰু অপৰিমেয় এই দুই ধৰণৰ সংখ্যা লগ লাগি কি সংখ্যা গঠিত হৈছে পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা গঠিত হৈছে গতিকে আমি ক'ব পাৰো যে বাস্তৱ সংখ্যা কাক কোৱা হয় পৰিমেয় আৰু অপৰিমেয় এই দুই ধৰণৰ সংখ্যাকে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা গতিকে প্ৰথম কোৱেশ্চনটো কি দিছে প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা বুলি কৈছে গতিকে উক্তিটো সত্য হ'ব কাৰণ প্ৰতিটো পৰিমেয় সংখ্যাই ক'ত সোমাই আছে প্ৰতিটো পৰিমেয় আৰু অপৰিমেয় সংখ্যা ক'ত সোমাই আছে বাস্তৱ সংখ্যাত বুজি পালানে উক্তি সত্য কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ লাগি কি সংখ্যা গঠিত হৈছে বাস্তৱ সংখ্যা গঠিত হৈছে আমাক এতিয়া 2 নম্বৰ কোৱেশ্চনটো কি দিছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰহি যত m এটা স্বাভাৱিক সংখ্যা উক্তিটো অসত্য কাৰণ কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যা বৰ্গমূল নহয় কাৰণ কেলে স্বাভাৱিক সংখ্যাবিলাক ক'ৰ পৰা আৰম্ভ হৈছিল 1 2 3 আমাৰ স্বাভাৱিক সংখ্যা হলে মানে কি হয় এইবিলাক স্বাভাৱিক সংখ্যাবিলাক ক'ত থাকিব পজিটিভত থাকিব গতিকে কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যা কি হ'ব নোৱাৰে বৰ্গমূল হ'ব নোৱাৰে বুজি পালানে কথাটো এতিয়া আমি নেক্সট কোৱেশ্চনটো আলোচনা কৰো প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা প্ৰতিটো বাস্তৱ সংখ্যা এটা কি সংখ্যা বুলি কৈছে অপৰিমেয় সংখ্যা কৈছে উক্তিটো অসত্য কাৰণ বাস্তৱ সংখ্যা কি থাকিব পৰিমেয় আৰু অপৰিমেয় দুই ধৰণৰ সংখ্যা থাকিব গতিকে ইয়াত কি কৈছে অসত্য কাৰণ উদাহৰণস্বৰূপে 2 3 7 বাস্তৱ সংখ্যা কিন্তু কি সংখ্যা নহয় ই অপৰিমেয় সংখ্যা নহয় কাৰণ বাস্তৱ সংখ্যা হ'বলৈ হলে মানে কি থাকিব আমাৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুই ধৰণৰ সংখ্যা থাকিব লাগিব বুজি পালানে এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো আলোচনা কৰো এতিয়া আমাক 2 নম্বৰ কোৱেশ্চনটো কি দিছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে বুলি সুধিছে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা বুলি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যা বুলি ক'লে কি হ'ব শূন্যৰ পৰা বাওঁফালে সোঁফালে যিবিলাক সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13
14 15 16 17 18 19 20 আমি 20 লগে লৈ লৈছো আমি কি হয় এইবিলাক সংখ্যা কি বুলি কৈছে বৰ্গমূল 1 to root over কৰিলো 2 to root over কৰিলো আৰু 3 to root over কৰিলো এইবিলাক কি হৈ থাকিব অপৰিমেয় হৈ থাকিব কিন্তু যেতিয়া আমি 4 টো পূৰণ কৰিছো আমি एग्जांपलটো কি লৈছো 4 বৰ্গমূল কি হয় 2 যেতিয়া বৰ্গমূল হ'ব 4 বৰ্গমূল কিমান হৈ যাব 2 গতিকে আমি গম পালো যে সকলো ধনাত্মক বা অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় কাৰণ কেলে উদাহৰণস্বৰূপে আমি 4 টো যদি বৰ্গমূল কৰো তেতিয়া কি আহিলে আমাৰ 2 টো কি সংখ্যা হয় এটা পৰিমেয় সংখ্যা আৰু এফালে যদি আমি 5 টো কৰো 6 টো কৰো 7 টো কৰিলো 8 টো কৰিলো 9 যেতিয়া আমি 9 টো আহিলে 9 টো বৰ্গমূল কৰিলে মানে কি হ'ব 9 বৰ্গমূল কি আহে 3 আৰু এফালে আমি 10 টো কৰিলো 11 12 13 14 15 আৰু 16 যেতিয়া 16 টো হ'ব 16 ৰ বৰ্গমূল কি আহিব 4 গতিকে 4 টো এটা কি সংখ্যা হয় পৰিমেয় সংখ্যা বুজি পালানে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম সংখ্যা ৰেখাত কিদৰে √5 ক সূচিত কৰিব পাৰি দেখুৱাব গৈছে আমি ইয়াৰ আগতে √2 আৰু √3 প্ৰথমে সংখ্যা ৰেখাত কেনেদৰে প্ৰকাশ কৰিব পাৰি আমি আলোচনা কৰিলো এতিয়া আমাক √5 সংখ্যা ৰেখাত কি কৰিব দিছে প্ৰকাশ কৰিব দিছে দেখুৱাব গৈছে সংখ্যা ৰেখাত আমি এটো বনাই লৈছো সংখ্যা ৰেখাডাল বনালো এডাল সংখ্যা ৰেখাত ও শীৰ্ষবিন্দুটো 0 ৰ ওপৰত থকাকৈ ও এ একক লোৱা হল ও এ একক লৈছো আৰু এ বিন্দুত এ বি এক একক দৈৰ্ঘ্যৰ লম্ব অকা হল আৰু তাৰ পিছত কি কৰিলো এটো আকিলো বুজি পাছানে ইয়ালৈকে তাৰ পিছত আমি কি কৰিলো এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ কৈছো এতিয়া এটো আমাৰ ও এ টো পালো ও এ টো একক লৈছো আৰু এ বি এক একক এতিয়া আমাক কি ওলাব লাগে ও বি ও এ স্কয়াৰ প্লাস এ বি স্কয়াৰ এটা আমি মানটো বহাই কি পালো 2 স্কয়াৰ প্লাস 1 স্কয়াৰ প্লাস 4 প্লাস 1 ৰুট ওভাৰ আমি হেকত কিমান পালো √5 এতিয়া আমি √5 টো ক'ত বহাব লাগে গতিকে আমি ও বি মানটো কিমান পালো √5 গতিকে এতিয়া আমি কি কৰিব লাগিব √5 টো আমি পালো এতিয়া আমি ইয়াৰ পৰা তোমালোকে এটো মই হাতে এনেদৰে আকিছো তোমালোকে কম্পাস ইউজ কৰি মেলি তোমালোকে ও বিন্দুটোত ইয়াত এনেদৰে কৰি মেলি তোমালোকে এই সংখ্যা ৰেখাত তোমালোকে বৃত্তচাপডাল আকি দিবা এনেদৰে আৰু এইটোৱে আমাৰ কি হৈ যাব আমাৰ √5 এতিয়া আমি ইয়াত কি কৰিলো ও বিন্দুক কেন্দ্ৰ কৰি ও বি ইকুৱেল টু √5 ৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ অকা হল এটো ও বি সমানকৈ √5 ৰ সমানকৈ এটো কি অকা হল আমাৰ বৃত্তচাপ এটা অকা হল এই চাপে সংখ্যা ৰেখাক পি বিন্দুত সেট কৰিছে কি বিন্দুত সেট কৰিছে পি বিন্দুত সেট কৰিছে আৰু এই পি বিন্দুটোৱে সংখ্যা ৰেখাত √5 ৰ অৱস্থান নিৰ্দেশ কৰিছে এতিয়া আমি √5 টো সংখ্যা ৰেখাত প্ৰকাশ কৰি দেখুৱালো আজি আমি এই ভিডিওটি ইয়াতে সামৰণি মাৰিছো আমি নেক্সট ভিডিওত লগ পাম বুলি আশা ৰাখিলো থ্যাংক ইউ